Welcome to Parnas Biology. Before starting, मैं सबके इन्फॉर्म करब বিচাৰিছো যে মোৰ ক্লাছ 12 ৰ biology related videos বোৰ chapter আমাৰ app ত available আছে. So kindly chapter app to Google Play Store पर download কৰিব আৰু মোৰ videos বোৰ চাব. Now let's start. So আজি আমাৰ topic হৈছে vegetative propagation. Now vegetative propagation হৈছে এটা asexual method of reproduction. That means that এটা parent involved হয়. Right? So first point হৈছে asexual method of reproduction. That means yet one parent involved hoy. Now second point to hoise je e okol plants ote hoy. A method to okol plants ote applicable only in plants. A method to organisms ot na hoy. Itialake ami jiman method salu budding, fragmentation, spore formation এইবিলাক আমি অর্গানিজমত দেখিলো বাইনারি ফিশন আমি অর্গানিজমত দেখিলো বাট এই মেথডটো ই অকলে প্লান্টসতে হয় ই অকল প্লান্টসত হয় দ্যাট মিন্স ইয়াৰ যোনটো প্যাৰেন্ট বডি হ'ব হেতু হৈছে এটা প্যাৰেন্ট প্লান্ট সো প্যাৰেন্ট বডিটো হৈছে এটা প্যাৰেন্ট প্লান্ট আৰু এই প্যাৰেন্ট প্লান্টটোৱে নিউ প্লান্ট দিব নতুন প্লান্ট দিব parent organism में new organism दिए parent plant में new plant tipo but a method to vegetative propagation method to ami notun plant to seeds or plant na pam ami notun plant to seeds or plant na pam usually parent plant with seeds produce kore aru he seeds bilak ami matit room tat pani diu tat sunlight diu right আৰু তাৰ পাছত আমি এই সিড বিলাকৰ পৰা নতুন প্লান্ট পাম ৰাইট সিডছৰ পৰা আমি নতুন প্লান্ট পাম বাট ইন দিস মেথড আমি প্যাৰেন্ট প্লান্টটোৱে সিডছ প্ৰডিউস নকৰে ৰাদাৰ প্যাৰেন্ট প্লান্টটোৰ ভেজিটেটিভ পাৰ্টৰ পৰাহে আমি নতুন প্লান্টটো পাম parent plant to seeds or pra nahoy vegetative part now vegetative part ki hoy plant bilakor jun bilak parts seeds formation at participate no kore ba sexual method of reproduction participate no kore he bilake hoise vegetative part for example plant bilakor stem roots and leaves e bilake stem roots leaves etc e bilake seed formation participate নকৰে এবিলাকে হৈছে ভেজিটেটিভ পাৰ্ট আৰু আমি এই মেথডটো নতুন প্লান্টটো এই পাৰ্টছ বিলাকৰ পৰা পাওঁ সো যেহেতু আমি ভেজিটেটিভ পাৰ্টৰ পৰা নতুন প্লান্টটো পাওঁ সেই কাৰণে এই মেথডটোৰ নাম হৈছে ভেজিটেটিভ প্ৰপাগেশ্যন ভেজিটেটিভ মিনিং ভেজিটেটিভ পাৰ্ট propagation meaning growth so growth of plants right now এতিয়া আমি ইয়াৰ এক্সাম্পল চাম আমি দুটা মান এক্সাম্পল চাম ইয়াৰ সো ফার্স্ট এক্সাম্পল টু হৈছে রোজ প্লান্ট সো রোজ প্লান্টৰ প্যারেন্ট প্লান্টৰ পৰা আমি নতুন প্লান্ট পাম নতুন এজোপা রোজ প্লান্ট পাম বাট ইন দিস মেথড আমি রোজ প্লান্টৰ ভেজিটেটিভ পাৰ্টৰ পৰা পাম সো লেটস সে এজোপা যেনিবা rose plant okay simple diagram eta banaisu okay etu jenipa top to now a rose plant to jenipa ami stem portion to kati dilu okay sorry rose plant to jenipa ami stem portion to jenipa kati dilu like this এই পোর্শনটো এটা আমি কাটি পেলে বেলেগ এটা টাবত গ্রো করি এই স্টেম পোর্শনটো যেটা আমি কাটিলো এটো বেলেগ এটা প্লান্টত আমি এতিয়া গ্রো করি ইয়াত পানী দিম ইয়াত আমি সানলাইট দিম রাইট সব রিকোয়ার্ড ফ্যাসিলিটি বোৰ দিম এন্ড আফটার সাম টাইম আমি দেখিম যে স্টেম পোর্শনটোৰ পৰা এটা নতুন রোজ প্লান্ট গ্রো হৈ আহে stem portion to prata notun rose plant
গ্ৰ' হৈ আহে বেসিক্যালি এই স্টেম পোর্শনটো যোনটো কাটি পিনি ইয়াত গ্ৰ' কৰিলো তাৰ সাইজখিনি মাল্টিপ্লাই হৈ যায় আৰু মাল্টিপ্লাই হৈ এটা নতুন প্লান্ট আমি পাম নতুন রোজ প্লান্ট পাম সো ইন দিস মেথড আমি স্টেম পোর্শনটো পা প্যারেন্ট প্লান্টৰ স্টেম পোর্শনটোৰ পৰা আমি নতুন প্লান্ট জোপা পাইছো সো ইয়াৰ এটা এক্সাম্পল হয় ইয়াৰ নেক্সট এক্সাম্পল হৈছে ব্ৰায়োফাইলাম প্লান্ট Now, Bryophyllum হৈছে এজোপা প্লান্ট Bryophyllum হৈছে এজোপা প্লান্ট Now, এই প্লান্টটোৰ লিফ জোপা দেখিবলৈ বা পাত জোপা দেখিবলৈ এনেকুৱা আৰু যিকোনো লিফৰ যিকোনো পাৰ্টৰ বাউন্ডাৰী পোৰ্শনটো এই বাউন্ডাৰী পোৰ্শনটোক আমি লিফ মাৰ্জিন বুলি কওঁ বাউন্ডাৰী পোৰ্শনটোক আমি লিফ মাৰ্জিন বুলি কওঁ যিকোনো প্লান্টৰে লিফৰ যিকোনো লিফৰ বেসিক্যালি বাউন্ডাৰী পোৰ্শনটোক আমি লিফ মাৰ্জিন বুলি কওঁ আৰু স্পেশালি ব্ৰায়োফাইলাম প্লান্টৰ লিফটো এনেকুৱা এই ভি শেপ কাটিং বিলাক আছে এটো ভি শেপৰ নিচিনা দেখিবলৈ ভি শেপ কাটিং বিলাক আছে লাইক দিস এই কাটিং বিলাকক লিফ নচেস বুলি কয় লিফ নচেস না কিছুমান পাতৰ লিফ এনেকুৱাও হয় যাৰ লিফ মাৰ্জিনটোত কোনো কাটিং নাই একদম প্লেন বাট ব্ৰায়োফাইলাম প্লান্টৰ লিফটোত এনেকুৱা কাটিং আছে ভি শেপ কাটিং হেবিলাকক লিফ নচেস বুলি কয় আৰু এটা সময়ত এই ব্ৰায়োফাইলাম প্লান্টৰ লিফ নচেস বিলাকত এই কাটিং বিলাকত সৰু ব্ৰায়োফাইলাম প্লান্ট গ্ৰ' হ'ব ধৰে সৰু ব্ৰায়োফাইলাম প্লান্ট গ্ৰ' হ'ব ধৰে লাইক দিস ইয়াৰ ৰুটছো আছে এই সৰু প্লান্ট বিলাকৰ প্ৰত্যেকটো সৰু প্লান্টৰ ৰুটছো আছে ষ্টেম্পো আছে ডাঙৰ ব্ৰায়োফাইলাম প্লান্টৰ নিচিনাই আৰু সৰু লিভছো আছে বাট সাইজটো সৰু সো বেবি ব্ৰায়োফাইলাম প্লান্ট বুলিও ক'ব পাৰি সো এনেকৈ সব লিফ নচেস বিলাকত গ্ৰ' হয় আৰু এটা সময়ত এই সৰু প্লান্ট বিলাক মাটিত সৰি পৰে লাইক দিস আৰু after some time এই সৰু প্লান্টছবোৰ ডাঙৰ প্লান্টছলে গ্ৰ' হৈ যায় ডাঙৰ ব্ৰায়োফাইলাম প্লান্টছলে গ্ৰ' হৈ যায় লাইক দিস মই অকল এটা এক্সাম্পল দেখাইছো লাইক দিস সো আমি মই অকল এটা প্লান্ট গ্ৰ' হৈ দেখাইছো সো এজোপা সৰু ব্ৰায়োফাইলাম প্লান্টৰ পৰা আমি ডাঙৰ ব্ৰায়োফাইলাম প্লান্ট পালো সো এনেকৈ গোটেইকেইটা সৰু প্লান্টে গ্ৰ' হ'ব সো ইন দিস কেছ আমি লিফ পোৰ্শনটোৰ পৰা নতুন প্লান্টটো পাইছো লিফ এটা ভেজিটেটিভ পাৰ্ট সো এইটো সেকেন্ড এক্সাম্পল হৈছে ভেজিটেটিভ প্ৰপাগেশ্যন না ভেজিটেটিভ প্ৰপাগেশ্যন মেথডটোৰ কেইবাটাও বেনিফিটছ আছে এই বেনিফিট কেইটাও আমি ডিছকাছ কৰিম সো ফাৰ্ষ্ট বেনিফিটটো হৈছে যে ইন দিস মেথড fruits flowers are produced early এই মেথডটোত আমি সোনকালে ফ্ৰুটছ আৰু ফ্লাৱাৰ্ছ পাম তেনেকে সেইটো অলপ মই এক্সপ্লেইন কৰি দিছো ৰাইট নাও প্লান্টছত নতুন প্লান্টছ পোৱাৰ বা নিউ প্লান্টছ গ্ৰ' কৰাৰ দুটাই মেথড আছে এটা হৈছে ভেজিটেটিভ প্ৰপাগেশ্যন আন এটা মেথড হৈছে সেক্সুৱেল মেথডটো সেক্সুৱেল মেথড এণ্ড ভেজিটেটিভ প্ৰপাগেশ্যন মেথড এই দুইটা মেথডেৰে আমি নতুন প্লান্টছ গ্ৰ' কৰিব পাৰোঁ মেজৰলি সেক্সুৱেল মেথডটোত প্যাৰেণ্ট প্লান্টে seeds produce seeds right
এইবোৰ সিডস প্যারেন্ট প্লান্টে সিডস প্রডিউস কৰে তাৰ পাছত সেই সিডসবোৰ জার্মিনেট হয় বা আমি কেতিয়াবা জার্মিনেট কৰাব লগাত পৰে সো আমি হেবু মাটিত ৰুম তাত পানী দিওঁ তাত সানলাইট দিওঁ আৰু তাৰ পাছতে আমি নতুন প্লান্ট এটা পাওঁ ৰাইট তাৰ পাছতে আমি সিডসৰ পৰা নতুন প্লান্ট এটা পাওঁ বাট এই মেথডটোত ইন দিস মেথড ভেজিটেটিভ মেথডটোত প্লান্টছে প্যারেন্ট প্লান্টে সিডস প্রডিউস নকৰে সিডস প্রডিউস নকৰাৰ কাৰণে সিডস জার্মিনেট কৰিব দৰকাৰ নাই সো ইয়াত এই দুইটা স্টেপ দৰকাৰ নাই সো ইয়াত বহুত টাইম সেভ হৈ যায় বিকজ দিজ আৰ টাইম কনজিউমিং প্ৰসেস সো ইয়াত এই দুইটা স্টেপ নকৰাৰ কাৰণে বহুত টাইম সেভ হৈ যায় প্লাস ইয়াত আমি সিডটো গ্রো কৰি এজোপা নতুন প্লান্ট পাওঁ সৰু সিড এটা গ্রো কৰি নতুন প্লান্ট পাওঁ But in this method, আমি already developed part, like in rose, আমি stem portion এটাৰ পৰা already developed part এটাৰ পৰা নতুন plant জোপা পাওঁ. So ইয়াত বহুত সোনকালে আমি নতুন plant জোপা পাওঁ as compared to this method. So new plants are produced early in this method. So সোনকালে নতুন প্লান্টৰ পোৱাৰ কাৰণে সোনকালে সেই প্লান্টটো ফ্ৰুটছো হ'ব ফ্লাৱাৰ্সও হ'ব ৰাইট কম্পাৰেটিভলি সো সোনকালে ফ্ৰুটছ আৰু ফ্লাৱাৰ্স হ'লে সোনকালে ফ্ৰুটছ ফ্লাৱাৰ্স আমি মাৰ্কেটত বেচিব পাৰিম বজাৰত বেচিব পাৰিম আৰু সোনকালে ফ্ৰুটছ আৰু ফ্লাৱাৰ্স ঘৰত হ'লে আমি সোনকালে ফ্লাৱাৰ্স আমি খাব পাৰিম ফ্ৰুটছ আমি ইউজ কৰিব পাৰিম ফ্লাৱাৰ্স বিলাক আমি ইউজ কৰিব পাৰিম ফ্ৰুটছ বিলাক আমি খাব পাৰিম সোনকালে পালে ঘৰত সো বহুত কমাৰ্শিয়ালি পাৰ্সনালি এটো আমাৰ কাৰণে বেনিফিট কাৰণ কি আমি ফ্ৰুটছ ফ্লাৱাৰ্সবোৰ সোনকালে পাওঁ সো ফাৰ্স্ট merit to hoise je fruits flowers are produced early second merit to hoise je in case of seedless plants this method can be applied now ajikali due to various reasons kisuman plants like banana plant orange plant rose plant these seeds produce kora capacity to komi ahise so tenukata problemot ami ei method to apply kori still banana plant orange plant rose plant grow koriba parim aru he kane bojarat itia enoka problem hoar karone banana orange rose ebur available hoy ase because of this method right third benefit to hoise je in this method exactly same plants are produced so a method to আমি যোনটো নতুন প্লান্ট পাওঁ এক্স্যাক্টলি প্যারেন্ট প্লান্টৰ নিচিনাই পাওঁ ৰাইট সো এটো এটা বেনিফিট কেনেকে হেতু মই এক্সপ্লেইন কৰি দিছো ৰাইট এটা বেনিফিট কেনেকে তুমি এক্সপ্লেইন কৰি দিছো সে এজোপা যেনিবা বানানা প্লান্ট জাস্ট এটা বুজাবৰ কাৰণে ডায়াগ্ৰাম আৰু এই পাৰ্টিকুলাৰ বানানা প্লান্টৰ যেনিবা বানানা গিতা খুব টেস্টি ইয়াৰ কলবিলাক যেনিবা খুব টেস্টি বানানা প্ৰডিউস কৰে এক্সেপশনালি বহুত টেস্টি বানানা প্ৰডিউস কৰে নাও যদি আমি ভেজিটেটিভ প্ৰপাগেশন মেথডটো এপ্লাই কৰি যদি নতুন প্লান্ট গ্রো কৰো রাইট ভেজিটেটিভ মেথডটো এপ্লাই কৰি যদি আমি নতুন প্লান্ট এটা গ্রো কৰো আমি এক্স্যাক্টলি সেম বানানা প্লান্টটো পাম রাইট কারণ এই মেথডটোত আমি সেম প্লান্টটোৱে পাম প্যারেন্ট প্লান্টৰ নিচিনা সেম বানানা প্লান্টটো পোৱাৰ কাৰণে এই নতুন বানানা প্লান্টটো সেম ধৰণৰ টেস্টি বানানা দিব সেম টেস্টি বানানাটো দিব সো এজ আ ৰিজাল্ট আমি আকৌ এক্স্যাক্টলি সেম টেস্টি বানানা খাব পাৰিম বা বেচিব পাৰিম সো হে কাৰণে এটো এটা বিৰাট ভাল বেনিফিট সো যদি প্যারেন্ট প্লান্টৰ কিবা বহুত গুড কোৱালিটি থাকে আৰু আমাক যদি এক্স্যাক্টলি সেম কোৱালিটি থকা প্লান্ট লাগে তেতিয়া আমি এই মেথডটো এপ্লাই কৰিব পাৰিম ৰাইট নাও এটো হৈছে ক্লাস 10 ৰ কাৰণে এক্সপ্লেনেশন না ক্লাস 12 ৰ ষ্টুডেন্টস এটা কোৱেশ্চন হ'ব পাৰে যে এই মেথডটোত আমি কেলে
কেলে নাপাওঁ আৰু এই মেথডটোত আমি কেলে সেম বানানা প্লান্টটো পাওঁ বা সেম এক্স্যাক্টলি সেম প্যাৰেন্ট প্লান্টটোৰ নিচিনা কেলে নিউ প্লান্টছবোৰ পাওঁ সো তাৰ কাৰণে এটা এক্সপ্লেনেশ্যন আছে সে এইটো যেনিবা বানানা প্লান্ট না এই বানানা প্লান্টটোৰ এন্টায়াৰ বডিটো ঢেৰ সেলছৰে বনোৱা হ'ব ৰাইট ঢেৰ সেলছৰে বনোৱা হ'ব লাইক দিছ আৰু প্ৰত্যেকটো সেলতে আৰু 1 সেকেন্ড বানানা প্লান্টটোত এটা স্পেশাল স্টেম্পো থাকে তাৰ পৰাহে ভেজিটেটিভ প্ৰপাগেশ্যন হয় এটা এক্সট্ৰা স্টেম থাকে যোনটো মই ইয়াত দেখাইছো ৰাইট এটা এক্সট্ৰা স্টেম থাকে নাও সেইটো সুডো স্টেম বুলিও কয় বাট এক্সট্ৰা স্টেম থাকে নাও এই বানানা প্লান্টটোৰ এন্টায়াৰ বডিটো ঢেৰ সেলছৰে বনোৱা লাইক দিছ ঢেৰ সেলছৰে বনোৱা আৰু প্ৰত্যেকটো সেলতে সেম ডিএনএ থাকিব সো এই লিফ পৰ্শনত থকা সেলছ বিলাকৰ ডিএনএ আৰু এই এক্সট্ৰা স্টেমত থকা সেলছৰ ডিএনএ সেম হ'ব সেম ডিএনএ ৰাইট সেম হ'ব না এই টেস্টি বানানা প্ৰডিউস কৰা কোৱালিটিটো প্ৰত্যেকটো ডিএনএতে থাকিব ৰাইট সো এই এক্সট্ৰা স্টেমত থকা ডিএনএটো সেলছৰ ডিএনএটো একেটা টেস্টি বানানা প্ৰডিউস কৰা ক্যাৰেক্টাৰ থাকিব আৰু এই লিফ পৰ্শনত থকা ডিএনএ বিলাকতো একেটা ক্যাৰেক্টাৰ থাকিব ৰাইট নাও যেতিয়া আমি এই এক্সট্ৰা স্টেমডাল কাটি দিম ওকে আৰু কাটি পিনে আমি বেলেগকে গ্ৰো কৰিম এই এক্সট্ৰা স্টেমডাল যেনিবা কাটি পিনে আমি বেলেগকে যেতিয়া গ্ৰো কৰিম আফটাৰ সাম টাইম এই এক্সট্ৰা স্টেমত থকা সেলছবোৰ মাল্টিপ্লাই হৈ যাব মাল্টিপ্লাই হৈ যোৱাৰ পাছত আমি নতুন বানানা প্লান্ট এটা পাম যিহেতু আমি মাল্টিপ্লাই স্টেমত থকা সেলছখিনি মাল্টিপ্লাই কৰি পিনে আমি এই বানানা প্লান্টটো পাইছো that means এই বানানা প্লান্টৰ সেলছ বিলাকৰ যোনটো ডিএনএ আছে সেইটো এই স্টেম সেলত থকা ডিএনএটো হয় আৰু এই স্টেম সেলত থকা ডিএনএটো এক্স্যাক্টলি সেম এজ প্যাৰেন্ট প্লান্ট ৰাইট কাৰণ প্যাৰেন্ট প্লান্টৰ পৰাই আহিছে স্টেম পৰ্শনটো সো এক্স্যাক্টলি সেম এজ প্যাৰেন্ট প্লান্ট স্টেম পৰ্শনত থকা ডিএনএটো সো দ্যাট মিন্স এই নতুন বানানা প্লান্টটো যোনটো ডিএনএ আছে সেইটো এক্স্যাক্টলি সেম এজ প্যাৰেন্ট প্লান্ট DNA is same as parent plant. So নতুন প্লান্ট জোপা exactly same as parent plant কাৰণ DNA to main বস্তু so new plant is exactly same as parent plant in this case right so আজি আমাৰ টপিক ইয়াতে শেষ হৈছে but as a revision I revise কৰাই দিছো যে আজি আমি vegetative propagation চালো vegetative propagation only in plants হয় তাৰ আমি দুটা एग्जांपल চালো rose plant bryophyum plant আৰু at the last আমি ডিসকাস কৰিলো এই তিনটা merit of vegetative propagation right so before leaving মই সবকে ৰিকুৱেষ্ট কৰিছো মোৰ ভিডিওটো লাইক কৰিব কাৰণে আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু chapter app to download কৰি মোৰ ভিডিওছবোৰ চাব thank you